Hello everyone and welcome back to Math Bold Master. তেনেহলে আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনত আমি আৰম্ভ কৰিম আমাৰ লেসন নম্বৰ 2 প্লেইং উইথ নাম্বাৰছৰ এটা ইম্পৰ্টেন্ট টপিক মাল্টিপ্লিকেশন উইথ এৰেজ। মানে মাল্টিপ্লিকেশন কেনেকা কৰা হয় এটো আমি অলপ শিকিম। তো এটো এটা ভিডিও সেশন হয়, তো আমি কি কৰিম ভিডিওটোক চাই লম আৰু যিবোৰ ভিডিওত শিকাইছে সেইবোৰ বস্তুক আমি স্টেপ বাই স্টেপ শিকিবলৈ চেষ্টা কৰিম। তেনেহলে আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। So I have several groups of these ball-looking things, and let's think about how many balls are in each group. We have 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12. And what I want to তো ইয়াতে কি কৰিছে ইয়াতে কেটামান গ্ৰুপছত বলছ দি আছে। তো টোটাল 1 2 3 4 5 6। তো আমাৰ তাত টোটাল 6টা গ্ৰুপ আছে, ঠিক আছে। এতিয়া এটা গ্ৰুপ যদি চাওঁ, এটা গ্ৰুপত আমাৰ কিমান থাকিব 1 2 3 4 5 6 7 8 9 10 11 12। তো আমি যদি কাউন্ট কৰি লওঁ তেনেহলে আমি এটা গ্ৰুপত কিমান পাম 12 বলছ পাম। তো ইচ গ্ৰুপত আছে আমাৰ 12 বলছ কয়। do is think about the different ways of dividing these 12 balls into different numbers of groups. So for example, I could view these 12 balls as 1, so that's one group of 3, 2 groups. তো এতিয়া আমি কি কৰিম, এই যোনটো আমাৰ প্ৰথম গ্ৰুপটো যদি লওঁ, এই গ্ৰুপৰ যোনটো আমাৰ টোটাল 12টা বল আছে, এই 12টা বলক আমি ইকুৱেলি কেনেকৈ ডিভাইড কৰিব পাৰিম। তো আমি এনেকৈ গ্ৰুপৰ মাজতে গ্ৰুপ বনাব পাৰোঁ। এইটো যদি লওঁ তেনেহ'লে এই প্ৰথম তিনিটাৰ এটা গ্ৰুপ বনাব পাৰোঁ, ঠিক আছে। নেক্সট কি কৰিম, এইটোৰ এটা আমি গ্ৰুপ বনাব পাৰিম। ঠিক তেনেকৈ এইটোৰো এটা আমি কি কৰিব পাৰিম গ্ৰুপ বনাব পাৰিম, আৰু এইটোৰো আমি এটা গ্ৰুপ বনাব পাৰিম। তো আমাৰ কেইটা গ্ৰুপ হৈ গ'ল ইয়াতে 1 2 3 4, টোটেল 4টা গ্ৰুপ হৈ গ'ল। Groups of 3, 3 groups of 3, 4 groups of 3. So I could view 12 as being 4 groups of 3. And the way that we would write that, is that 12 is equal to 4 groups of 3. 4 groups of 3. তো তাৰ মানে কি হ'ল, আমাৰ এতিয়া কেইটা গ্ৰুপ বনালোঁ, আমি টোটেল 4টা গ্ৰুপ বনালোঁ। এতিয়া গ্ৰুপ 1তো আছে 3টা, গ্ৰুপ 2তো 3টা, গ্ৰুপ 3তো 3টা, আৰু গ্ৰুপ 4তো 3টা বলছ আছে। তো তাৰ মানে আমাৰ যোনটো টোটেল বলছ আছিলে 12, এই টোটেল নম্বৰ অফ বলছটো 12টোক আমি কেনেকৈ লিখিব পাৰোঁ, আমি লিখিব পাৰোঁ যে আমাৰ তাত কেইটা গ্ৰুপ হৈ গ'ল 4টা গ্ৰুপ হৈ গ'ল। আৰু আমাৰ 4টা গ্ৰুপৰ ইচ গ্ৰুপত কেইটা আছে, ইচ গ্ৰুপত 3টা আছে। তো আমি কি কৰি দিম, তো 4 মাল্টিপ্লাই টু 3 আমি এনেকৈ মাল্টিপ্লিকেশ্যন কৰোঁ। প্ৰথমতে আমি ইকুৱেলি গ্ৰুপত ডিভাইড কৰি লওঁ, ইকুৱেল হ'ব লাগিব, কিন্তু আনইকুৱেল হ'লে নহ'ব। ফাৰ্ষ্ট গ্ৰুপত যদি 3টা আছে, ছেকেণ্ডতো 3টাই থাকিব লাগিব। 4টা যদি থাকে তেনেহ'লে সেইটো আমি আনইকুৱেল বুলি ক'ম। সেইটো কেছত আমি আকৌ মাল্টিপ্লিকেশ্যন কৰিব নোৱাৰিম। তো মাল্টিপ্লিকেশ্যন কৰিবৰ কাৰণে আমি গ্ৰুপকেইটা যিটো বনালোঁ, 4টা যদি গ্ৰুপ বনালোঁ, ইচ গ্ৰুপত ছেইম এমাউণ্ট অফ বলছ থাকিব লাগিব। Another way of reading this is that 12 is equal to 4 times 3. If I have 1, 2, 3, 4 groups, and in each of those groups I have 1, 2, 3 objects, I'm going to have a total of 12 objects. But that's not the only way we can get to 12. এতিয়া এইটো আমি কেনেকৈ পঢ়িম, তো এইটো কোৱা হয় 4 times 3, ঠিক আছে। এইটো 4 times 3 বুলি কয়। জেনেৰেলি আমি কি কওঁ, আমাকতো স্কুলত কোৱা হয় এইটো 4 into 3। তো এইটোও কোৱা হয়, বাট একচুৱেলি এইটো মোৰ একুৰেট হৈ যায়, ঠিক আছে। 4 times 3, ঠিক আছে। এতিয়া আন এটা ৱেট আমি চাওঁ। তো আমি কি কৰিম, আৰু এটা ডিফাৰেণ্ট গ্ৰুপ এটা লৈ লওঁ য'ত টোটেল 12টা বলছ আছে। চ' আমি কি কৰিলোঁ, আকৌ এতিয়া নতুন বলছ কেইটামান লৈ ল'লোঁ। চ' টোটেল ইয়াতে আমাৰ 12 বলছ আছে। We could also view it as 3 groups of 4. So let's look at that. So we could have it as 1 group of 4, 2 groups of 4, 3 groups of 4. So now we could view 12 as being 3 groups of 4. Or we could say that 3, let me get the right tool out. We can say that 3 times 4 is equal to 12. So whether we're doing 4 times 3 or 3 times 4, they're both going to be equal to 12. 4 groups of 3 is 12, 3 groups of 4. But we don't have to stop. তো এতিয়া আমি কি কৰিম, এতিয়া আমি অলপ ডিফাৰেণ্ট টাইপ অফ গ্ৰুপিং কৰিম। তো এইবাৰ আমি কি কৰিম, এইটো এটা গ্ৰুপ ল'ম। তো এইটো গ্ৰুপত আমাৰ থাকিব 4টা বলছ।
ঠিক তেনেকৈ আৰু এটা গ্ৰুপ বনাম য'ত থাকিব আমাৰ 4টা বলছ এতিয়া আমাৰ কি থাকি গ'ল 4টা বলটো এতিয়াও বাছি আছে তো সেই 4টা বাছি যোৱা বলছৰো আমি কি কৰি দিম আৰু এটা গ্ৰুপ বনাই দিম ঠিক আছে তো এতিয়া আমি গ্ৰুপত কি কৰিলো আমাৰ কেটা গ্ৰুপ হৈ গ'ল 3টা গ্ৰুপ হৈ গ'ল আৰু এই 3টা গ্ৰুপটো এতিয়া আমি কি কৰি দিম মাল্টিপ্লাই কৰি দিম কিহৰ লগত ইচ বলছ ইচ গ্ৰুপত কেটা বলছ আছে 1 2 3 4 তো আমি কি কৰিলো 3 কৰি দিলো 4 ৰ লগত মাল্টিপ্লিকেশ্যন তো এতিয়াতো জানো ইয়াৰ ভ্যালু কি হয় 3 মাল্টিপ্লাইড টু 4 তো হৈ গৈছে ইকুৱেলছ টু 12 তো একেই বস্তুটো বাট আমি কি কৰিলো অলপ ডিফাৰেণ্ট টাইপ অফ গ্ৰুপিং কৰিলো প্ৰথমটোত আমি গ্ৰুপ কৰিছিলো 4টা গ্ৰুপত আৰু কৈছো যে 4টা গ্ৰুপত 3টা কৈছিল সেইকাৰণে 4 টাইমছ 3 কৰি দিছো এবাৰ কি কৰিছো আমাৰ 3টা গ্ৰুপ বনাইছো আৰু 3টা গ্ৰুপত আমি কৈছো যে ইচ গ্ৰুপত আছে 4টা কৈ তো 3 টাইমছ 4 ইকুৱেলছ টু 12 তো 3 মাল্টিপ্লাইড টু 4 বুলি ক'ব পাৰো বাট শৰ্ট ফৰ্মত আমি 3 টাইমছ 4 বুলি কম There. We could also view 12 as, well, we could view it as 2 groups of 6. Let's look at that. Could be, so this is one group of 6 right over here. So that's one group of 6. That's another group of 6. এতিয়া আমি অলপ বেলেগ ধৰণে গ্ৰুপিং কৰিম আমি কি কৰিলো সেম 12টা বলছে ললো বাট এবাৰ কি কৰিম এবাৰ এনেকাকৈ গ্ৰুপ বনাম such that এটা গ্ৰুপত আমাৰ থাকিব 6টা বলছ 1 2 3 4 5 6 কাউন্ট কৰি চাব পাৰা আৰু বাছি যোৱা বলছ কিটাৰে আৰু এটা গ্ৰুপ বনাম যোনটোটো থাকিব সেম নাম্বাৰ অফ বলছ তো এটোটো আৰু 6টা বলছ থাকিব তো এতিয়া আমি কি কৰিম তো আমি কৈছো যে আমাৰ তাত এতিয়া আছে দুটা গ্ৰুপছ ঠিক আছে তো পাৰ্পল কালাৰে আমি গ্ৰুপছটো কৈছো দুটা গ্ৰুপছ আছে আৰু ইচ গ্ৰুপছত আমাৰ কিমানটা বলছ আছে 6টা বলছ আছে সো 2 মাল্টিপ্লাইড টু 6 কৰি দিলো এতিয়া 2 টাইমছ 6 ইকুৱেলছ টু কিমান হয় 12 হয় আমি জাস্ট কি কৰিছো ডিফাৰেন্ট ওয়েজ এৰেঞ্জ কৰি গৈ আছো So once again, we could view this as 2 times 6. 2 times 6 will also get us to 12. Well, what about viewing it as 6 groups of 2? Well, we can draw that out too. 6 groups of 2. So that's one group of 2. Let me do that in a different color. Let me do it in this purple color. We have one group of 2, 2 groups of 2, 3 groups of 2, 4 groups of 2, 5 groups of 2, and 6 groups of 2. So once again, this is all. এতিয়া আমি কি কৰিম তো প্ৰথমত আমি এটুত কি কৰিলো দুটা গ্ৰুপ বনালো ইচ গ্ৰুপত আছিল আমাৰ 6টা বলছ বাট এবাৰ আমি কি কৰিম এটুকে অলপ বেলেগকৈ ক'ব পাৰো আমি কম যে এবাৰ আমি টোটাল 6টা গ্ৰুপ বনাম তো এবাৰ আমি কৰিম গ্ৰুপছ অফ 2 মানে কি দুটা বলছ এটা গ্ৰুপত লম তো এটু হৈ গ'ল এটা গ্ৰুপ এটু হৈ গ'ল আমাৰ সেকেন্ড গ্ৰুপ এটু হৈ গ'ল আমাৰ থাৰ্ড গ্ৰুপ এটু হৈ গ'ল আমাৰ ফোৰ্থ গ্ৰুপ তাৰ পিছত হৈ গ'ল আমাৰ ফিফথ গ্ৰুপ আৰু এটু হৈ গ'ল আমাৰ সিক্সথ গ্ৰুপ তো আমাৰ কি হৈ গ'ল এটু 6 গ্ৰুপছ হৈ গ'ল 6 আৰু কি কৰি দিম ইচ গ্ৰুপত কেটা আছে বিকজ আমি ইকুৱেলি ডিভাইড কৰিছো ইচ গ্ৰুপছত ইচ গ্ৰুপছত আছে আমাৰ দুটাকৈ বলছ তো 6 মাল্টিপ্লাইড টু 2 এটুৰো আনসাৰ কি হৈ গ'ল 12 হয় 12 হ'ব বিকজ টোটাল বলছটো আমাৰ 12 হৈ আছে বাস আমি ডিফাৰেন্ট ওয়েজত গ্ৰুপিং কৰি গৈ আছো all different ways of writing 12, something equivalent to 12. We could write 6 times 2, 6 groups of 2, 6 times 2 is also equal 12. But we don't have to stop there. We could also literally view 12 as one group of 12. So how would that look? So one group of 12. So this whole thing is just one group of 12 here. So তো এতিয়া আমি কি কৰিব পাৰো আমি এটা এনেকা গ্ৰুপ বনাব পাৰো য'ত গুটেখিনি বল সুমাই আছে ঠিক আছে তো লেটস সে আমি এটা গ্ৰুপ কৰিলো সো গ্ৰুপটো যদি কনফিউজন হয় তেনেহলে গ্ৰুপটোক এটা বক্স বুলি ক'ব পাৰ এটা ডাঙৰ বক্স ললো আৰু সেই বক্সৰ ভিতৰত আমি গুটেখিনি বলছ ভৰাইলো তো এটোটো এটা ধৰণৰ গ্ৰুপিংয়ে হৈ গ'ল তো আমাৰ কি আছে এটা বক্স আছে ৰাইট পুৰা এটা সিঙ্গল বক্স আছে সেইকাৰণে আমি 1 বুলি কৈছো আৰু গুটি বক্সটোত কিটা আছে আমাৰ বলছ টোটাল 12 বলছ আছে সো 1 মাল্টিপ্লাইড টু 2 আৰু এটো আমাক কি দিব আনসাৰ ইকুৱেলছ টু 12 আমি পাই গৈছো 12 we could literally say 1 times 12 is equal to 12. We have one entire group of 12. 1 times 12 is equal to 12. And we could think of it the other way around. We could view this as 12 groups of 1. 12 groups of 1. Let me draw that. So 12 groups of 1. This is one group of 1, 2 groups of 1, 3, 4, 5, 6, 7, 8,
9, 10, 11, and 12. 12 groups of 1. So we could আৰু ফাইনেলি আমি কি কৰিব পাৰোঁ এটা যেহেতু এইটো এটা বক্স লৈছিলোঁ য'ত গোটেই 12টা বক্স আছিল আমি কি কৰিব পাৰোঁ সৰু সৰু এনেকৈ 12টা বক্স লৈ ল'ব পাৰোঁ তো আমি কি কৰিলোঁ এটা সৰু সৰু বক্স ল'লোঁ সৰু সৰু বক্সত এটা এটা বলছ ভৰাইছোঁ ঠিক আছে তো এনেকুৱাকৈ আমি কেইটা বনাব পাৰোঁ তো আমি 1 2 3 4 5 6 7 8 9 10 11 12 তো আমি কেইটা ল'লোঁ টোটেল 12টা বক্স ল'লোঁ চ' 12টা বক্স আৰু ইচ বক্সত আমাৰ কেইটা আছে এটাই আছে তো 12 মাল্টিপ্লাই টু 1 তো তেনেহ'লে আমি ফাইনেল আনচাৰ পাই যাম ইকুৱেলছ টু 12 ঠিক আছে তো এইটো আছিলে আমি ডিফাৰেণ্ট ৱেইট কি কৰিলোঁ আমাৰ বলছখিনিক এৰেঞ্জ কৰিলোঁ গ্ৰুপিং কৰিলোঁ we could also write 12 groups, and in each one I have 1. Well, that's still going to get me to 12. তো এইটো আছিল আমাৰ আজিৰ ছেশ্যনটো চ' see you in the next session. Thank you.